The two-dimensional vector is something I've just demonstrated. And the three-dimensional vector is quite easy to visualize as well. You just draw the three coordinate axes, x, y, and z. You get the x coordinate, you get the y coordinate, and you get the z coordinate. And that's the vector. So, this can keep going. That is the answer to the question minus 2 plus 6 or minus 2? Dear students, he is the youngest professor, a scientist. So, a standing ovation for our guest, Professor Suvarno Isaac Bari. It's been a wonderful program. I've really loved all of my programs at all of the Ajmal Foundation schools and colleges. I was able to interact with NEET aspirants who are studying for their medical exams. They gave me some great problems on Bernoulli's principle, the continuity equation, magnetic induction, as well as a final problem that I couldn't solve about some other physics, about nuclear physics. And also, I had a great session with the girls' school where I had a very wonderful Q&A. And finally here, I had a wonderful session about covariant and contravariant vectors. And after that, I had a very long Q&A. So it was a great session overall, and I'm looking forward to the session that starts once again at 3 o'clock. আজি আমার কারণে অতি সুখর কথা আনন্দর কথা যে ইয়াংগেস্ট প্রফেসর অফ দ্য ওয়ার্ল্ড প্রফেসর সুবর্ণ আইজাক বারি আমেরিকার পৰা আহি আমার নাজির আজমল মেমোরিয়াল কলেজ অফ এডুকেশনত আমার আজমল ফাউন্ডেশনের দ্বারা পরিচালিত শিক্ষা প্রতিষ্ঠান কেইখনৰ ছাত্র ছাত্রীৰ লগত ইন্টাৰেকশন কৰিছে আৰু ছাত্র ছাত্ৰীসকলে যথেষ্ট ভাল পাইছে তেখেতে বহুত হাই অৰ্ডাৰ ফিজিক্স আৰু ম্যাথমেটিক্সৰ প্ৰবলেমখিনি লৈ পেলাই আমাৰ ষ্টুডেণ্টসকলৰ লগত ইন্টাৰেকশন কৰিছে আৰু ষ্টুডেণ্টেও বহুত কুৱেশ্যন তেখেতক ক্ৰুচিয়েল আৰু ভেৰি ডিফিকাল্ট লেভেল অফ কুৱেশ্যনছ ষ্টুডেণ্ট তেখেতে সুধিছে আৰু অকলে তেখেতে বিএছচিত পঢ়ি থকা অৱস্থাত এনেকৈ ফিজিক্স আৰু মেথমেটিক্সৰ অতি মানে টান টান কুৱেশ্যনবিলাক যেনেকৈ ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক একদম ধুনীয়াকৈ বুজাই দিছে সেইটো সঁচাকৈ বহুত ভাল লাগিছে আমাৰ ষ্টুডেণ্ট গোটেইখিনি বহুত এনকাৰেজ হৈছে মোটিভেটেড হৈছে আমি গোটেই আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা youngest professor সুবর্ণ আইজাক বারিক ধন্যবাদ যাচিছো লগতে তেখেতৰ দেউতা ৰশিদুল বাৰি সাহেবক আমি আন্তৰিক কৃতজ্ঞতা যাচিছো যে তেওঁলোকে ইমান দূৰৰ পৰা আহি আমাৰ বিশেষকৈ অসমৰ বিভিন্ন অঞ্চলত গৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক যিখিনি উৎসাহ উদ্দীপনা যোগাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতো উপকৃত হ'ব বিশেষভাৱে আমাৰ ষ্টুডেণ্টসকল যিসকলে সায়েন্স পঢ়ি থাকে এই যে সাইন্টিফিক টেম্পাৰমেণ্টটো গঢ় লোৱাৰ কাৰণে এনেকুৱা ব্যক্তিৰ লগত ইণ্টাৰেকশ্যনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু এই প্ৰগ্ৰামত বিশেষভাৱে আমাৰ মেনেজিং ট্ৰাষ্টি সিৰাজউদ্দিন আজমল সাহেব আহিছিলে আৰু তেখেতেও ইণ্টাৰেকশ্যনখিনি দেখুৱাই পাই পেলাই সুবৰ্ণ আইজাক বাৰি আৰু তাৰ দেউতা ৰশিদুল বাৰিক প্ৰতি বছৰে আমাৰ আজমল ইনষ্টিটিউশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক আহি পেলাই উৎসাহ আৰু বিশেষভাৱে তেওঁলোকক এই যে সায়েন্সৰ বিভিন্ন ইস্যুবিলাক লৈ পেলাই ইণ্টাৰেকশ্যনৰ কাৰণে অনুৰোধ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ